ওৱাংনি হেংলিং কিবা তেনেকুৱা। So hey guys, good morning. আজি বহুত দিনৰ মূৰত অকণমান ফুৰিব যাম বুলি ওলাই আহিছোঁ। লাষ্ট আপোনাৰ সৰলপাৰাত গৈছিলোঁ, আজি এমাহমান হৈ গ'ল। তাৰপিছত আৰু ক'তো ফুৰিব যোৱা হোৱা নাই। তো মোৰ লগত আৰু দুজন অফিচৰ ষ্টাফ যাব। পোনপ্ৰথমে মই এতিয়া সিহঁতৰ ঘৰলৈ যাওঁ, তাৰ পৰা একেলগে গুচি যাম। তো ব'লক জলদিকৈ যাওঁ। মেঘালয়লৈ গৈ আছোঁ বাৰু। দুটা ঠাই মনতে ভাবি লৈছোঁ ক'ত ক'ত যাম, চাই লওঁ সময় ক'ত মিলে যাবৰ কাৰণে। তো ব'লকচোন এতিয়া গৈ থাকোঁ জলদিকৈ। দেৰিও হৈছে, 8:30 বাজি গ'ল। এতিয়া জলদিকৈ যাম ব'লক, প্ৰথমে লগৰটোৰ কাৰণে। बम स्पीड कर दीजिए, देखा नहीं रनिंग बंदी लड्डू हो जाए। मैं तो तुझे मिलके छूई उठा हूँ, तेरी धड़कन में छुपा हूँ, मेरा যাব দিছে প্রাইভেট গাড়ি না सब तेरा পয়সা লই আছে না সারে করে সকাল কিমান লাগে কম ভিডিও আর আহি এতিয়া আপোনাৰ এই টোল গেট পালোঁ আৰু ইয়াতে গাড়ীখনৰ চকাৰ পাম্প ঠিক কৰি আছে আৰু এয়া আহি এতিয়া আপুনি বৰাপানী লেক পালোঁ, এয়া উমিয়াম লেক আৰু ভিউ চাওক। ইয়াত বাৰু বহুতবাৰ আহিছোঁ, তথাপিতো ঠাইখিনিত মানে আহিলে এবাৰ নৰখিলে কিবা আধৰুৱা যেন লাগে। ইমান ধুনীয়া ভিউ, আল্টিমেট প্লেচ। আৰু এইটো হ'ল উমিয়াম লেক। কি ভিউ ইয়াৰ। আৰু ইয়াত দুই এটা ফটো উঠোঁ আৰু ওলাই যাওঁ জলদিকৈ। এইখিনি কি পালোঁ আমি আহি উমিয়াম ন, উমিয়াম লেক পালোঁ। উমিয়াম লেক পাই ইয়াতে এতিয়া জাম লাগিছে, আমি বহি আছোঁ গাড়ীৰ ভিতৰত, গান শুনা আৰু গাড়ীত বহি থাকা। যিবিলাকে বাইক লৈ আহিছে মজাকৈ ওলাই গৈ আছে চা, পুৰা মজাকৈ ওলাই গৈ আছে বাইকত। এইবোৰ চা, যিহেতু এই ডেমটো বনাই আছে, সেই ডেমটোৰ ৰাস্তা ভাল কৰি আছে কাৰণে ইমানখিনি জাম লাগিছে। আজিৰ পৰা 1-2 মাহ ধৰি যোৱা দাম এনেকৈ জামটো লাগিয়ে আছে। গাড়ীৰ জাম চাওক, লাইন। গাড়ীবিলাক যাব দিছে দেই, গাড়ীত জলদিকৈ বহোঁ। কি জাম চোৱা, এই জামত অলপ এটাকে অলপকৈ আগবাঢ়ি গৈ আছে।
এইখিনিয়ে বনাই আছে ৰাস্তাটো, এইখিনিৰ কাৰণে পুৰা জাম হৈ যায়। এবাৰ এটা চাইড যাবলৈ দিয়ে, এবাৰ এটা চাইড যাবলৈ দিয়ে। আমি এতিয়া এই উমিয়াম লেকৰ ভিউ পইণ্টটো পাইছোঁ, আৰু এইটো হ'ল উমিয়াম লেক। কি মজা ভিউ হৈ আছে চাওক। এইপিনে পুৰা পাহাৰৰ তাতে লাগি গৈছে। কি মজা ভিউ হৈ আছে এতিয়া। শ্বিলং আহিলে যদি আপুনি এই ঠাইখিনিত ৰৈ পিনে যদি এবাৰ ভিউটো এনজয় নকৰে, মানে আধৰুৱা। নাই এতিয়া আহি পিনে ইয়াতে হাইৱে 6 ধাবা বুলি হোটেল এখন পাইছোঁ, ধাবা এখন। ইয়াতে কিবা এটা খাই লওঁ, খাই মেলি যামগৈ আকৌ। মৰ্ণিং অকল চাহ খাই ওলাই আহিছিলোঁ, তো একো খোৱাও হোৱা নাই। অলপ কিবা এটা খাই লওঁ, খাই মেলি আকৌ যাম। এতিয়ালৈকে গৈ পোৱাই নাই, আৰু অলপ দূৰ আছেই, অলপ 7-8 কিলোমিটাৰমান আছে। এইটো ধাবাখনৰ ভিতৰৰ লুক, ভালেই ধুনীয়া হয়। জলদিকে কিবা এটা খাই লওঁ এতিয়া, আৰু খাই পিনে জলদিকে যাব লাগে। এয়া হ'ল চিকেন থালি, 320 ৰুপিজ চিকেন থালি। বহুত আইটেম দিছে, প্ৰায় 1 2 3 4 5 6 7 8 আইটেম। 8টা বাতি আছে ইয়াতে, প্লাছ পাপৰ। এইটো আপোনাৰ কিবা এটা পকৰা দিছে পাত। ঠিক আছে, জলদিকে খাওঁ আৰু ওলাই যাব লাগে, দেৰিও হৈছে। চিকেন ক'ত মোৰ? এয়া চিকেন। ফাইনেলি জাষ্ট আহি পিনে আপোনাৰ এই বুলষ্টেকৰ পাৰ্কিং এৰিয়াটো পাইছোঁ। ইয়াতে গাড়ী পাৰ্কিং কৰি আছোঁ। ইয়াৰ পৰা এতিয়া আকৌ খোজকাঢ়িব লাগিব, অলপ দূৰ খোজকাঢ়িব লাগিব, পাহাৰ উঠিব লাগিব। তো গাড়ী বৰ্তমান পাৰ্ক কৰি আছোঁ, পাৰ্ক কৰিবলৈ ঠাই নোহোৱা হৈছে। তো মোৰ সন্মুখৰ ভিউটো আপোনাক দেখাই আছোঁ, অলপ চাই লওক। য'ত আমি গাড়ী পাৰ্কিং কৰি আছোঁ, তাৰ পৰা এই ভিউটো চাওক। কি মজা ভিউ ন? গাড়ী ইয়াতে থ'বলৈ, গাড়ী থ'বলৈ পাৰ্কিং নাই, বাট ভিউ চাওক। ভিউ ইজ জাষ্ট এমেজিং। এইটো হ'ল পাৰ্কিং এৰিয়া, আৰু ব'লা গৈ থাকোঁ এতিয়া, দেৰি হ'ব নহ'লে। ক'ত গৈছে দুজন? অঁ চ' গাইজ, এতিয়া ইয়াৰ পৰা আমি খোজ কাঢ়িব লাগিব, পূৰা পাহাৰ উঠিব লাগিব। আৰু ভিউ চাওক, কি মজা ভিউ। এতিয়া আমি গাড়ী পাৰ্কিং কৰিলোঁ, আৰু গাড়ী পাৰ্কিং কৰি এতিয়া পাহাৰ খোজকাঢ়ি উঠি থাকিম। আৰু গাইজ, বুলষ্টেকত যোৱা ৰাস্তাটো এনেকুৱা ওখোৰা মোখোৰা কেঁচা ৰাস্তা। বৰষুণ দিলে বেণ্ড বাজিব। ইয়াত আহিলে ছাতি নহ'লে ৰেইনকোট কিবা এটা আনিব লাগে, আমি একো অনা নাই। যদিহে কিবা কাৰণত বৰষুণ দি দিয়ে, দেন বেণ্ড বাজিলে। আৰু ইয়াতে চাওক, মূলা বিক্ৰী কৰি আছে।
The best gift you can give your love. One is lifetime of adventure. Yes. Ultimate. Chalo. এইটো কাৰণে মই ভাত খাব মানা কৰি আছিলোঁ এতিয়া ফাটিছেনে ভাত খাই উঠি পাহাৰ উঠা জাষ্ট আধা ঘণ্টা আগত পুৰা ভাতটো খাই লৈছোঁ এতিয়া উঠিব পৰা নাই ঐ বাইকখন আনিলেচোন আমি বাইকতে আহিব পাৰিলোঁ ইমান দূৰ অঁ বাইক আহেচোন অঁ আৰু বাইক নাহে এইখিনি বেয়া ৱাও হাই বৰষুণ দিলে 12 বাজিব কি মজা বতাহ দিছে ন নপৰিবা দেই বাগৰি গ'লে সোনকালে পাবা বঢ়িয়া এনেকা এডভেঞ্চাৰ লাগে তাহিৰ যদি এনেকৈ উঠো ডেইলি পেট কমি যাব এই ভিউটো চোৱা আল্টিমেট লাগিছে দেই এবাৰ ওপৰলৈ যাওঁ তই পাৰিবিনে আছোন ওপৰৰ পৰা ভিউটো চাওঁ মজা লাগিছে আহা ৱাও ভিউ চেক কৰ আল্টিমেট ভিউ দেই ইয়াত আহিলে সদায় জোতা পিন্ধিব লাগে আকৌ জোতা এনেকুৱা নহয় গ্ৰিপ থকা জোতা মোৰ নাই দেই মোৰো পুৰা ফ্লেট গম পাইছা পাহাৰত যেতিয়া আহিবলৈ দক্ষিণ গাঁৱত আছিলে কালি ৰাতি যাওঁ না নাযাওঁ ফাইনেল হোৱা নাছিল ফোন কৰিছা কেইটা বজাত মোক আৰে यार ভিউ চেক কৰো কি আল্টিমেট ভিউ কি মজা ভিউ यार वाओ কি ধুনীয়া বতাহ আহি আছে আল্টিমেট বলা এই তলত যে গছবোৰ যে দেখিছা একদম আমাৰ তালৈকে নামিব আছে এইবোৰ দেখিছে যে তালৈকে নামিব আছে মেইন পইণ্ট সেইটো তালৈকে আমি নামিম নালাগে হা যাওঁতে সোনকালে গৈ পাম আহোঁতে অলপ টাইম লাগিব চ' গাইজ ভিউ কেনেকুৱা লাগিছে কওক আল্টিমেট নে এতিয়া 3টা বাজিলে
আমি ৰখি ৰখি আহোঁতে আহোঁতে এতিয়া 3টা বাজি গ'ল মানুহ অলৰেডি ৰিটাৰ্ণ আহি আছে আমি গৈহে আছোঁ লাহেকৈ নদীখন দেখা পাইছোঁ আৰু য়েছ এই ভিউটো চোৱা এতিয়া কি এমেজিং বিউটি না wow this is called natural beauty na ultimate mane ultimate এইবোৰকে ভিউ বুলি কয় পুৰা মাইন্ড ৰিফ্ৰেশমেন্ট প্লেস না এইবোৰকে ভিউ বুলি কয় এটো আছে পুৰা মাইন্ড রিফ্রেশমেন্ট প্লেস না तुम्हारी पार्टी होती है Till now, journey is just wow. Till now, journey. Wow. Pariba, ha? आंखें में भी है कसम नसरू ना हाँ आई जाम आलू यारू हाँ वाओ ultimate full adventure रास्ता दे আছে हाँ बहुत আছে আগলে बहुत আছে बहुत আছে guys view just check the beauty this is called beauty man this is called beauty নাজানো আহিলে কি নাই
Wow. Okay. Amazing beauty, man. Wow. বেছি দূৰ নাই পাম আৰু পাই গ'লোতো ন পাই গ'লো ডেষ্টিনেশ্যন পাই গ'লোতো পিকনিক খাবলৈ ঠাইখিনি ভাল কিন্তু বস্তুবোৰ ইয়ালৈকে দাঙি আনোতে ফাটিব ৰূপে দিব লাগিছিলে আৰু ফাইনেলি ডেষ্টিনেশ্যন পাই গ'লোঁ গেটখন মজা লাগিছে শিলৰ গেট দিও পিনে আৰু এয়া গেটৰ ভিতৰত এণ্ট্ৰি ৱাও ফাইনেলি কি নাম এইটো বুলছ ট্ৰেক খাচী ভাষাৰ নামটো নাজানো বাৰু কিবা ৱাং হিং নিং লেং কিবা তেনেকুৱা টাইপৰ উচ্চাৰণে নহয় বাট বুলছ ট্ৰেক বুলিয়ে জানে চবে আৰু বুলছ ট্ৰেক আহি পাই গ'লোঁ জাষ্ট চেক দ্য ভিউ মেন ইহঁত আহিছেনে এই পালে আৰু ₹75 এটা টিকেটৰ দাম এইটোতো ভাই লুটি দিছেচোন Entry fees ₹50 Monday to Friday. Entry fees 100 only for Saturday, Sunday and public holidays. Wow. Distance is only 1.85 kilometer. Are নহয় সেইখিনি হয় আমি যিমান দূৰ আহিলোঁ 1.85 কিলোমিটাৰ অনলি মানে 2 কিলোমিটাৰ ধৰি লওক প্ৰায় সেইখিনিতে ফাটি গৈছে চলো চলতে हैं টিকেট কাটিলা কিমান টুৰিষ্ট আহিছে ন এইবারে কই যাচ্ছি টুৰিষ্ট বহুত হৈছে ন কিন্তু ভাবিছ না ₹75 কে এজন মানুহৰ নাই বুলি তো 1000 আহিছে 1000 × 75 হয় বেয়া কামাইছে ন ভাল কামাইছে টিকেট এনে লৈছো নেকি এটা লৈ আইছো বিৰিয়ানি এইটো নেচাৰেল ৱাটাৰ মিনাৰেল ৱাটাৰ ভাল লাগিছে ঠিক আছে এইখন নদী আৰু ওপৰলৈ বলা এতিয়া পানী কালাৰটো সেউজীয়া সেউজীয়া লাগিছে এইটোৱেই ভিউ This is view Switzerland of Meghalaya Bulls Trek ভাল লাগিছে নে
কিমান দূৰ ওৱৰ্থ ইট আছিলে কিমান দূৰ কষ্ট কৰিছোঁ 2 কিলোমিটাৰ হাইকিং কৰিছোঁ আল্টিমেট চিৰিয়াছলি ৰ'দটো বহুত দিছে অকণমান যদি কিনকিনীয়া বৰষুণ দি থাকিলে আল্টিমেট লাগিলে ৰ'দটো বহুত দিছে But view is awesome. Switzerland of Meghalaya. অকণমান ছায়াত বহি লওঁ ব'লা So guys, here hol Switzerland of Meghalaya, Bulls Trek. Location is just awesome. Welcome views of ultimate. আজি Sunday হয় সেইকাৰণে বহুত টুৰিষ্ট আছে নৰ্মেল দিনত যেতিয়া আহিব আপুনি খালী থাকিব তেতিয়া ধুনীয়া লাগিব আজি বহুত ক্ৰাউড হৈ আছে ক্ৰাউড নাথাকিলে ঠাইখিনি ধুনীয়া লাগিব বহি পিনে শান্তি টুৰিষ্ট চাওক কিমান টুৰিষ্ট আৰু আমাৰ লগৰকেইজন আহি এনেকৈ ইয়াতে বহিছে আৰু অকণমান আগলৈ গৈ ফটো উঠাই আহোঁ ভিউটো চাওক একদম ৱৰ্থ অনলি 1.82 কিলোমিটাৰ হাইক কৰিব লাগিব মানে য'ত গাড়ী থয় আৰু পাৰ্কিং তাৰ পৰা সেইখিনি হাইক কৰি আহিলে আপুনি এই এটা ধুনীয়া সুন্দৰ পৰিৱেশ এটা পাব View is amazing. আপোনালোকে বটিঙো কৰিব পাৰে বটিঙৰ কাৰণে বেলেগকৈ টকা দিব লাগিব সেইটোত বাৰু বটিং ছেকশ্যনত আমি এতিয়ালৈকে যোৱা নাই জাষ্ট ভিউটো চেক কৰিবৰ কাৰণে আহিলোঁ কি ভিউ ন Visit Ease My Trip platform or download the app. ভোটিং কৰিব পাৰিব হেড ভোটিং কৰি আছে বোটখনত চাওক এই ঠাইখিনিৰ নামটো লিখা আছে ৱাংহিং নিংডেং আৰু আহিম কেতিয়াবাকে বলা তাহি আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ এতিয়া আকৌ ৰিটাৰ্ণ গৈ আছোঁ গাড়ী য'ত পাৰ্কিং কৰিছোঁ তালৈকে এতিয়া আকৌ এগেইন হাইকিং ষ্টাৰ্ট চলো এতিয়াহে আচল বেণ্ড বাজিব লেটছ গো
তাহিৰক চাবলৈ ভাল হ'ব এতিয়া ए प्रभु ए जगन्नाथ ये क्या हो गया भाई मैं बेया ठाईले आना নাই কিন্তু एक्चुअली ইয়াত আহাৰ প্লেনটো মৰে আছিলে সবকে মই লৈ আহিছোঁ ইয়াত তো ঠাইখিনি বেয়া নহয় ধুনীয়া মুখৰা মুখৰা খলা বমা কেঁচা ৰাস্তা আৰু আমি উঠি গৈ থাকা মই কৈ আছিলোঁ ৰাতি ইয়াত থাকি দিওঁ আজি মাত্ৰ 800 টকা এজনৰ ধুনীয়া তম্বু আছে কেম্প আছে ৰাতি থাকি দিওঁ ৰাতিপুৱা 5টাতে ওলাই যাম নাই নাথাকো বল নপৰিবি আকৌ গাইজ ফাটিছে এতিয়া উঠোতে ফাটি আছে এয়া জাষ্ট উঠা ষ্টাৰ্ট হৈছে বাপৰে চিৰিয়াছলি গাইজ ফাটি গৈছে বেয়াকে বেয়াকে ফাটি গৈছে লিমিট থাকে এইটো লিমিট নাই মানে কথা খোৱাৰ লিমিটটো নাই ফাটা কিমান পাৰ্চেণ্ট ফাটিছে এইটো পাৰ্চেণ্টেজ মানে নাহে জাষ্ট চেক দ্য বিউটি এণ্ড চেক দ্য ফাটা মুখ বলা এইখিনি প্লেন আছে বলা বলা তোমাৰ লাগিব এতিয়া পাৰিম বলা পাৰিম ফৰেষ্টত এইবিলাক ফ'ৰ্চ আছে যে কেনেকুৱা ভুল ভুলিয়া এইটো শিল ৰাস্তাই নাই শিলৰ অকণমান ফাক পানীৰ শব্দ শুনক গাইছ এটা কিনিলোঁ সুইং ফ্ৰুটি 10 টকা আমাৰ কিনিবলৈ পায় আৰু ইয়াত এটাত বিক্ৰী কৰি আছে 40 টকাকৈ এই 2 কিলোমিটাৰ যে পাহাৰ উঠি পিনে আনিছে তাকেই দাম য'ত দাম 10 টকা এইটো দাম 40 টকা ক'ৰ পৰা আহিল ইমান ছাগলী ছাগলীচোন আধা জেগা আহিলোঁ আৰু আধা যাবলৈ আছে এই 1 কিলোমিটাৰ আহোঁতে আমাৰ প্ৰায় আধা ঘণ্টা টাইম লাগিলে অৱস হৈ গৈছে নোৱাৰোঁ আৰু অলপ বহু ৰ আজি দিনটো কেনে লাগিলে তাহিৰ আল্টিমেট ভিউ আল্টিমেট ভিউ মজা গ'ল হা মনত থাকিব ন ভিউ ফাইনেলি আহি গাড়ী পাৰ্কিং কৰা ঠাইখিনি পালোঁ এতিয়া লাহে লাহে কিনকিনাকৈ বৰষুণো দিব ধৰিছে আৰু এতিয়া আমি ওলাই যাওঁ 6:30 টাইম হ'ল
মজা লাগিলে দিনটো চিৰিয়াছলি ছানডে দিনটো বেষ্ট এডভেঞ্চাৰ দিন গ'ল ধুনীয়া লাগিলে এতিয়া ৰিটাৰ্ণ গুৱাহাটী ঠিক আছে ব'লক গৈ থাকোঁ গুৱাহাটীলৈ ব'লা বহা লেটছ গো